শনিবাৰে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত কলংপাৰ বিদ্যাপীঠ গ্ৰাম্য পুথিভঁৰাল সন্থা আৰু শাখা সাহিত্য সভাৰ উদ্যোগত বিশিষ্ট শিক্ষাবিদ হৰেশ্বৰ গোস্বামী স্মৃতি দিৱস উদযাপন কৰা হয়। বিশিষ্ট শিক্ষাবিদগৰাকীৰ স্মৃতি দিৱস উপলক্ষে বিজ্ঞান মানসিকতা আৰু যুৱ প্ৰজন্ম শীৰ্ষক স্মাৰক বক্তৃতাও অনুষ্ঠিত হয়। অনুষ্ঠানত নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাও অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰি প্ৰয়াত শিক্ষাবিদ হৰেশ্বৰ গোস্বামীক শ্ৰদ্ধাৰে সোঁৱৰে। উল্লেখযোগ্য যে ২৭ বছৰ পূৰ্বে এটা দুৰ্ঘটনাত পতিত হৈ পৃথিৱীৰ পৰা হঠাতে বিদায় লোৱা অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য, নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, নগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি বিশিষ্ট শিক্ষাবিদ হৰেশ্বৰ গোস্বামীক বিগত বৰ্ষসমূহৰ দৰে এই বছৰো নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান কলংপাৰ বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ উদ্যোগত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, পূৰ্ণ বৰা ভাৰতী বৰা স্মৃতিন্যাস আৰু কলংপাৰ বিদ্যাপীঠ শাখা সাহিত্য সভাৰ সহযোগত নগঞা ৰাইজেও শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। অনুষ্ঠানত মেচিনমেন খ্যাত পদ্মশ্ৰী ডক্টৰ উদ্ভৱ ভৰালী, অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাকে প্ৰমুখ্য কৰি নগাঁৱৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি বিশেষভাৱে উপস্থিত থাকে। আজিৰ যি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকিলে আপুনি আপোনাৰ মনোভাৱ কেনেকুৱা অনুভৱ? আজি কলংপাৰ বিদ্যাপীঠ আৰু তেওঁলোকৰ লগত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল আছে। নগাঁৱৰ অকল নহয়, সমগ্ৰ অসমৰ এজন নমস্য ব্যক্তি গোস্বামীদেৱৰ আজি স্মৰণত তেওঁলোকে এভাগ ছেমিনাৰ পাতিছে আৰু দুভাগ ছেমিনাৰৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত কেনেকৈ বৈজ্ঞানিক ভাৱধাৰা আমি আগবঢ়াই লৈ যাব পাৰোঁ। আমি চাইণ্টিফিক টেম্পাৰ বুলি কওঁ। আজি এই চাইণ্টিফিক টেম্পাৰ যদি আমাৰ নতুন প্ৰজন্মৰ মাজত নাথাকে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক যদি আমি আওকাণ কৰি আমি যদি পৰিৱৰ্তনক আঁকোৱালি নলওঁ, তেতিয়াহ'লে কিন্তু সমাজখন আমি পিছ পৰি থাকি যাম। এই নমস্য ব্যক্তিজনে গোস্বামীদেৱে নিজৰ জীৱনৰ দ্বাৰা অকল নগাঁৱৰে নহয়, সমগ্ৰ অসমৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক দিশত যি প্ৰভাৱ পেলাইছিল, আজি সেই নমস্য ব্যক্তিজনৰ জীৱন গাথা আমি অনুকৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। আমি স্মৰণ কৰি উদ্ধৱ ভৰালীদেৱ নামৰ এই ব্যক্তিজনক আজি আমি আমাৰ মাজলৈ মাতি আনি আজি তেওঁৰ জৰিয়তে নতুন প্ৰজন্মক বহু নতুন কথা আমি শিকাবলৈ চেষ্টা কৰিছোঁ। আজি ভৰালী ডাঙৰীয়াই যিখিনি কথা আমাক ক'ব, মোৰ দৃঢ় বিশ্বাস যে আমাৰ নতুন প্ৰজন্মই সেই কথাখিনি অনুকৰণ কৰিব। অনুকৰণ কৰি আমাৰ ভৱিষ্যতৰ নাগৰিক যিসকল হ'ব, তেওঁলোকৰ এটা চাইণ্টিফিক টেম্পাৰ থাকিব আৰু তেওঁলোকে আগবাঢ়ি যাব আৰু সমাজখন আমাৰ নিজেই সুন্দৰ হৈ পৰিব। আজি অনুষ্ঠানটিৰ মই উত্তৰ কামনা কৰিছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে এই অনুষ্ঠানটিৰ জৰিয়তে সমাজখন নিশ্চয় উপকৃত হ'ব। ধন্যবাদ। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ ছেভাৰ ৮৫,০০০ৰ পৰা ডায়মণ্ড ১,১০,০০০লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ। আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ ২০২৫ চনৰ ১৪ জুলাই।